হাই গাইজ, যোৱাকালি মোৰ বাৰ্থডে আছিল আৰু মই আহিছোঁ মাৰ ঘৰলৈ। তো দুদিনমান হ'ল অহা আৰু হাজবেণ্ড লগত অহা নাছিল, কিন্তু যোৱাকালি মোৰ হাজবেণ্ড আৰু ভিনদেউ আহিলে আৰু এফালে মোৰ খুৰা ছোৱালী মুনুমাও আহি পালে গুৱাহাটীৰ পৰা। মনে মনে আহিছে মোক নোকোৱাকৈ, আৰু লগতে মোৰ ফ্ৰেণ্ড দুজনীও আহিছিল। তো গোটেইখিনিয়ে কেক লৈ আহিছে মোক ছাৰপ্ৰাইজ দিবলৈ, আৰু গোটেইখিনিয়ে মিলি ছাৰপ্ৰাইজ প্লেন কৰিলে। আৰু মই সঁচাকৈ ক'ব গ'লে মই অকণমানো গম পোৱা নাছিলোঁ, কোনো আইডিয়া নাছিলে যে সিহঁতে যে এইটো প্লেন কৰিছে। কিন্তু তথাপিও যি নহওক ভালেই লাগিল। গোটেইখিনিয়ে মিলি কেক কাটিলোঁ, কেক খালোঁ আৰু অলপ ফূৰ্তিও কৰিলোঁ। তাৰপিছত চাওক মোৰ হাজবেণ্ডে মোক কি অৱস্থা কৰিলে। এয়া জানেই নহয়, আৰু আমাৰ বাৰ্থডে বুলি ক'লে এইটো আৰু থাকিবই, তো শান্তি নাই। তথাপিও যি নহওক ভালেই লাগে, আৰু গোটেইবিলাকে মিলি অলপ ফূৰ্তি কৰিলোঁ। তাৰপিছত ফ্ৰেণ্ড কেইজনী মানে ভূপালী আৰু প্ৰিয়ংকা চাহ পানী খাই পিনে গ'লগৈ সিহঁত। তাৰপিছত ৰাতি মায়ে পোলাও আৰু মাংসৰ আইটেম কৰিলে, বনালে ঘৰতে, আৰু বেলেগ কোনো মানুহ নাছিলে, ঘৰৰ মানুহখিনিয়ে মিলি পিনে খালোঁ বলোঁ। তাৰপিছতে আৰু সেইখিনিয়ে মই কোনো বাৰ্থডে পাতিম বুলি মই কোনো ভবা নাছিলোঁ, কিন্তু গোটেইখিনিয়ে মিলি মোৰ বাৰ্থডেটো সঁচাকৈ বহুত স্পেচিয়েল কৰি তুলিলে। আৰু তাৰ কাৰণে বহুত ধন্যবাদ, বহুত ভাল লাগিল, দিনটো খুব স্পেচিয়েল হ'ল। আৰু আটাইখিনি অহাৰ বাবে থেংক ইউ ছ' মাছ, বাই।